যোৰহাট নগৰৰ উত্তৰ দিশত অৱস্থিত চিৰতীয়া গাঁও নামঘৰত বাৰ্ষিক বৰসভা। গাঁওখনৰ ভকত বৈষ্ণৱৰ লগতে দাঁতিকাষৰীয়া বহুকেইখন গাঁৱৰ ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতীসকলে এই বৰসভাত অতি আধ্যাত্মিকতাৰে অংশগ্ৰহণ কৰা দেখা যায়। নৱবৈষ্ণৱ ধৰ্মৰে পৰিচালিত অসমীয়া সমাজ ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হৈছে নামঘৰৰ বাৰ্ষিক সেৱা। অসমীয়া সমাজ ব্যৱস্থাক শক্তিশালী আৰু সুশৃংখলিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা নামঘৰসমূহত বহাগৰ পৰা জেঠৰ শেষ ভাগলৈ বাৰ্ষিক বৰসভা অনুষ্ঠিত কৰা হয়। জখৰীয়া চিৰতীয়া প্ৰাথমিক শাখাৰ নামঘৰত আয়োজন কৰা বৰসভাত অজস্ৰ ভকত বৈষ্ণৱে নাম কীৰ্তন কৰা দেখা যায়। ইয়াৰ পাছতেই পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱাই আঁতৰা অনুষ্ঠানটোত সন্ধিয়ালৈ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গাঁওবাসীলৈ গৌৰৱ কঢ়িয়াই অনা স্থানীয় 10 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক চিৰতীয়া গাঁও নামঘৰ পৰিচালনা সমিতি আৰু চিৰতীয়া গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা এখনি ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু এখনি গ্ৰন্থৰে বিশেষভাৱে অভিনন্দন জনোৱা হয়। নিশালৈ স্থানীয় ব্যক্তি অজিত চন্দ্ৰ বৰা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা মহাপুৰুষীয়া আৰ্হিৰ নাট মৎস্য অৱতাৰ, সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থানপ্ৰাপ্ত শিল্পী সমাহাৰেৰে পদ্মবিলাস নাট্যগোষ্ঠী পৰিচালক বসন্ত নেওগক ভাওনাখনি সেৱকৰ পৰিয়ালৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লগতে পদ্মবিলাস নাট্যগোষ্ঠীৰ দলটিয়ে সেৱকী অজিত চন্দ্ৰ বৰাক এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। পদ্মবিলাস নাট্যগোষ্ঠীৰ দিচৈনগৰ যোৰহাটৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় মৎস্য অৱতাৰ ভাওনাখনিৰ প্ৰতিজন শিল্পীৰ সাৱলীল অভিনয়েৰে সহস্ৰাধিক ৰাইজক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়। Vamos.